এতিয়া হৈছে আহিন মাহ আৰু আহিন মাহত শেৱালি সৰি থকা দেখিলে বৰ ভাল লাগে নহয়নে? বাৰু বাদ দিয়ক। এইটো এটা হৈছে নহৰু। এয়া হৈছে নহৰু বাকলি। এখন কাগজত মই আঠা লগালোঁ, মানে ফেভিকল আঠা লগাইছোঁ। তাৰ ওপৰত এখন কলপাত দিছোঁ। এয়া মাটিৰ পৰা উভালি অনা অলপ বন, এনেদৰে আঠা লগাই দিছোঁ। এয়া দেখিছেনে? এনেদৰে বহুত বন লগাই দিলোঁ। এয়া হৈছে নহৰু বাকলি। এয়া দেখিছেনে? আঠা লগাই দিছোঁ। ক'ৰবাৰ পৰা কিবা এটা চাই বনোৱাতকৈ যেতিয়া মই মোৰ কল্পনাক বাস্তৱ ৰূপ দিওঁ তেতিয়া বেছি সুখী হওঁ। এইটো এটা আছিল মোৰ কল্পনা, এয়া বাস্তৱ ৰূপ দি আছোঁ। এয়া হৈছে দ্ৰোণ বন শাকৰ এটা সৰু ডাল। চকুৰ আগত এইটোৱে পৰিল, গতিকে সেইটোৱে লগাই দিলোঁ। ইয়াৰ ওপৰত অলপ আঠা দিছোঁ। আঠাৰ ওপৰত এতিয়া হালধি দিম। আৰু এপাহ ফুল হৈ যাব এতিয়া। শেৱালি লাগিছে নাই মই নাজানো বাৰু, সেইটো আপোনালোকে ক'ব, কিন্তু মই চেষ্টা কৰিছোঁ বনাবলৈ। এতিয়া ইয়াৰ ওপৰত অলপ সেন্দুৰ দি দিছোঁ। এয়া দেখিছেনে? এয়া হৈছে শৰতৰ শেৱালি। নহয়, শৰতৰ শেৱালি নহয়, এয়া হৈছে নহৰু বাকলিৰে বনোৱা শৰতৰ শেৱালি। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।